মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আৰম্ভ কৰিবলৈ লৈছোঁ টি ফ্ৰম আসাম। আজি আমাৰ তৃতীয় ক্লাছ। আগৰ ক্লাছত আমি পাইছোঁ ৰাজবীৰ আৰু প্ৰাঞ্জল অসমলৈ আহিছে। ৰাজবীৰ প্ৰথমবাৰ আহিছে। প্ৰাঞ্জলৰ জন্ম অসমতেই চাহ বাগানৰ মাজত, আৰু ৰাজবীৰে চাহ বাগান দেখি খুব উৎসাহী, খুব আনন্দিত হৈছে। চাহৰ বিষয়ে যি পঢ়িছে তাকে কৈ আহিছে, কেনেকৈ চাহৰ বিষয়ে মানুহে জানিলে, কেতিয়া ক'ত চাহ খোৱা আৰম্ভ হ'ল। যীশু খ্ৰীষ্টৰো জন্মৰ প্ৰায় ২৭০০ বছৰ আগতে চাইনাত চাহ খাবলৈ শিকিছিলে মানুহে, কিন্তু ইউৰোপত 16th চেঞ্চুৰীতহে মানুহে চাহ খাবলৈ শিকিছে। 16th চেঞ্চুৰী মানে এতিয়া আমাৰ 21st চেঞ্চুৰী চলি আছে, গতিকে আজিৰ পৰা প্ৰায় ৫০০ বছৰমান আগতেহে ইউৰোপৰ মানুহে চাহ খাবলৈ শিকিছিল, আৰু সেইটো তেওঁলোকে খাইছিল মেডিচিনৰ দৰে, দৰৱৰ দৰে খাইছিল। তাৰ পিছৰখিনি আজি চোৱা। The train clattered into Moriani Junction. ট্ৰেইনখন মৰিয়নি জংচনত সোমাইছিল। জাংচন মানে য'ত কেইবাটাও ৰেলৰ লাইন থাকে, বিভিন্ন ঠাইৰ পৰা ৰেল আহি সোমাব পাৰে, আৰু মৰিয়নি উজনি অসমৰ এখন ঠাই মৰিয়নি জংচনত ট্ৰেইনখন আহি শব্দ কৰি সোমাইছিলহি। The boys collected their luggage. তেওঁলোকে মৰিয়নিতে নামিব, গতিকে কালেক্টেড দেয়াৰ লাগেজ মানে যিবিলাক তেওঁলোকৰ বয় বস্তু আছিল, বেগ বা চুটকেছ যি আছিল সেইবিলাক তেওঁলোকে গোটাই লৈছিল। এণ্ড পুছ দেয়াৰ ৱে টু দ্য ক্ৰাউডেড প্লেটফৰ্ম। পুছ দেয়াৰ ৱে, ঠেলি বাট উলিয়াই প্লেটফৰ্মলৈকে ওলাই আহিছিল। প্লেটফৰ্মটো ক্ৰাউডেড মানে মানুহেৰে ভৰ্তি হৈ আছিল, মানুহৰ জুম আছিল। তেওঁলোকে ঠেলি ৰাস্তা উলিয়াই ওলাই আহিছিল। প্ৰাঞ্জলছ পেৰেণ্টছ ৱেৰ ৱেইটিং ফৰ দেম। প্ৰাঞ্জলৰ মাক দেউতাক তেওঁলোকৰ কাৰণে অপেক্ষা কৰি আছিল প্লেটফৰ্মতে। An hour later, soon they were driving towards ঢেকীয়াবাৰী। অলপ পিছতে তেওঁলোকে ঢেকীয়াবাৰীলৈ গাড়ী চলাই গৈ আছিল। ট্ৰেইনৰ পৰা নামি দেউতাকৰ গাড়ীত উঠি ঢেকীয়াবাৰীলৈ গৈ আছে। ঢেকীয়াবাৰীটো কি? The tea garden managed by Pranjal's father. ঢেকীয়াবাৰী হ'ল এখন চাহ বাগান য'ত প্ৰাঞ্জলৰ দেউতাক মেনেজাৰ হয়। An hour later, the car veered sharply off the main road. 1 ঘণ্টামান যোৱাৰ পিছত, মেইন ৰাস্তাৰে 1 ঘণ্টামান যোৱাৰ পিছত গাড়ীখন একদম শাৰ্পলি টাৰ্ণিং লৈছে আৰু মেইন ৰাস্তা এৰি অন্য এটা ৰাস্তাত সোমাইছে। They crossed a cattle bridge. তেওঁলোকে কেটল ব্ৰিজ মানে গৰু ছাগলী নোসোমাবৰ কাৰণে এক ধৰণৰ লোহাৰ ব্ৰিজ দিয়া থাকে, সৰু কেটেল ব্ৰিজ বুলি কয়। They crossed the cattle bridge. কেটেল ব্ৰিজ এখন পাৰ হৈছিল and entered ঢেকীয়াবাৰী tea estate. আৰু ঢেকীয়াবাৰী চাহ বাগানত সোমাইছিল। On both sides, the gravel road were acre upon acre of tea bushes. গ্ৰেভেল ৰোড মানে যিটো ৰাস্তাৰে গৈ আছে সেইটো শিলদিয়া ৰাস্তা। শিলদিয়া ৰাস্তাটোৰ দুইফালে আছিল একাৰ আপন একাৰ অফ টি বুছেছ। চাহৰ জোপোহা, বিঘাৰ পিছত বিঘা চাহ গছৰ জোপোহাবোৰ আছিল। অল নিটলি প্ৰুণ্ড টু দ্য ছেইম হাইট। চববোৰ নিটলি প্ৰুণ্ড, আগবোৰ কাটি দিয়াটো প্ৰুণ কৰা বুলি কয়। নিটলি প্ৰুণ্ড, একদম ধুনীয়াকৈ চিজিলত পৰিষ্কাৰকৈ কাটা আছে। টু দ্য ছেইম হাইট, সমান উচ্চতাত গছবোৰ ধুনীয়াকৈ কাটি থোৱা আছে, গছৰ আগবোৰ। Groups of tea pluckers with bamboo baskets on their backs. Groups of tea pluckers, পাত তোলা মানুহৰ জুমবিলাক, with bamboo baskets on their backs, আৰু পিঠিত বাঁহৰ বাস্কেট লৈ খৰাহী লৈ, wearing plastic aprons, আৰু প্লাষ্টিকৰ এপ্ৰন পিন্ধি চাহ তোলা মানুহবিলাকে were plucking the newly sprouted leaves. পাত তোলা মানুহবিলাকে newly sprouted, নতুনকৈ কোঁহ মেলা পাতবোৰ ছিঙি আছিল। প্লাকিং মানে ছিঙি আছিল, পাত উঠাই আছিলে। Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass. প্ৰাঞ্জলৰ দেউতাকে slowed down, গাড়ীখন শ্ল' কৰি দিছিল,
to allow a tractor এখন ট্ৰেক্টৰক যাব দিবৰ কাৰণে pulling a trailer load of tea leaves ট্ৰেক্টৰখন কি আছে পিছফালে এখন ট্ৰেইলাৰ আছে ট্ৰেইলাৰখনত ভৰ্তিকে চাহপাত আছিলে উঠাই অনা চাহপাত আছিলে এই চাহপাত অনা ট্ৰেক্টৰখনক সাইড দিবৰ কাৰণে টু পাস মানে পাৰ হৈ যাব দিবৰ কাৰণে প্ৰাঞ্জলৰ দেউতাকে গাড়ীখন অলপ স্লো কৰি দিছিল This is the second flush or sprouting period isn't it Mr. Borua Rajbir asked Rajbire সুধিছিল This is the second flush এটো দ্বিতীয় ফ্লাছ বা স্প্ৰাউটিং পিৰিয়ড টু চাহৰ যেটো পাত উলোৱা এটো সেকেন্ড সিজন isn't it Mr. Borua ৰাজবীৰে প্ৰাঞ্জলৰ দেউতাকক সুধিছে মিষ্টাৰ বৰুৱা এটো সেকেন্ড সিজন নহয় জানো It lasts from May to July এটো অৰ্থাৎ সেকেন্ড সিজন টু লাষ্ট from May to July মেৰ পৰা জুলাই মাহলৈ চলে and yields the best tea আৰু এটো আটাইতকৈ ভাল চাহপাত উৎপাদন কৰে অৰ্থাৎ মেৰ পৰা জুলাইলৈকে যেটো সিজন হয় চাহপাতৰ পাত উঠোৱা সিজন হেতুতে আটাইতকৈ ভাল চাহপাতটো হয় প্ৰডাকচনৰ এটো সময়ত হোৱা চাহপাতটো খুব বেছি ভাল হয় কোৱালিটি You seem to have done your homework before coming Pranjal's father said in surprise Pranjaলৰ দেউতাকে said in surprise আচৰিত হৈ কৈছিল You seem to have done your homework তুমি সাগে পুৰা হোমৱৰ্ক কৰি আহিছা before coming অহাৰ আগতে তুমি নিশ্চয় ভালকে হোমৱৰ্ক অৰ্থাৎ চাহৰ বিষয়ে চাহ বাগানলৈ আহিছে ৰাজবীৰে গতিকে চাহৰ বিষয়ে ভালকে পঢ়ি শুনি আহিছে তো হেতুকে প্ৰাঞ্জলৰ দেউতাকে ৰাজবীৰৰ কথা শুনি আচৰিত হৈ পেলাই কৈছে Yes Mr. Borua ৰাজবীৰ admitted ৰাজবীৰে কৈছিল হয় Mr. Borua অৰ্থাৎ হি পঢ়ি আহিছে but I hope to learn কিন্তু মই আশা কৰো to learn much more আৰু বহুত বেছি শিকিবলে while I am here যেতিয়া মই ইয়াত আছো ইয়ালে আহিছো গতিকে ইয়াত অহাত মই আৰু বেছি ভালকে শিকিবলে পাম বুলি আশা কৰিছো আমাৰ পাঠটো ইমানতে শেষ হ'ল তোমালোকে ভাল পাইছা যদি বুজি পাইছা যদি লাইক কৰি দিবা